নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৩ নম্বৰ যিটো চেপ্টাৰ প্ৰশস্তি কবিতাটোৰ তোমালোকৰ যিখিনি শ্বৰ্ট কুৱেশ্যনছ আৰু তোমালোকৰ যিখিনি MCQs তোমালোকৰ এক্সামত আহিব পৰা সম্ভাৱনা আছে, গোটেইখিনি আজিৰ এই ক্লাছটোত পাবা। লগতে আমি তোমালোকক যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেইকেইটা আমি তোমালোকক চাই দিম। গতিকে তুমি যদি এজন ক্লাছ 10ৰ ষ্টুডেণ্টছ হয় যিনেকি মেট্ৰিক পৰীক্ষা নতুবা বেলেগ কিবা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। অ'কে, তো ব'লা আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। ৰঘুনাথ চৌধুৰীক কি কবি বুলি কোৱা হয়? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয়। এই যিকেইটা কুৱেশ্যন আছে, এই কুৱেশ্যনকেইটা তোমালোকৰ ডাইৰেক্টলি তুলি অনা হৈছে তোমালোকৰ কবি পৰিচয়ৰ পৰা। ঠিক আছে, গতিকে এইকেইটা প্ৰশ্ন তোমালোকে নাভাবিবা যে আমাৰ এখন বুক কিতাপতে নাই, সেইটো কথা নহয়। কেতিয়াবা মানে এইবিলাক প্ৰশ্ন আহি যায়। ঠিক আছে, ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা: সাদৰী, কেতেকী আৰু দহি কতৰা। প্ৰকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে? প্ৰকৃতিক নতুন কুঁহি পাতে আদৰি আনিলে বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল জোচা বুলি কবিয়ে কৈছে? মন্দিৰৰ উপেক্ষিতত ৰবাব ফুলে প্ৰেম পৰিমল জোচা বুলি কৈছে। তোমালোকৰ এইকেইটা এইটো কাৰণে ফাষ্ট ফৰৱাৰ্ডিং কৰিছোঁ, কিয়নো এইবিলাক প্ৰশ্ন ন জাষ্ট মনত ৰখোৱা প্ৰশ্ন হয়। তোমালোকক মই প্ৰশস্তিটো যেতিয়া পঢ়াইছিলোঁ, প্ৰশস্তিটো পঢ়াওঁতে মই তোমালোকক তাত কৈছিলোঁগৈ। ঠিক আছে, এই গোটেই ষ্টৰিটো কৈ দিয়া গৈছে যে কি প্ৰশস্তিটো আচলতে আছে, কি হয় কি নহয়। ৰাইট, অ'কে। জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? জল, স্থল আৰু অন্তৰিক্ষত মানে ইউনিভাৰ্চত দেৱতাৰ মহা অভিযান চলিছে। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? মহামহিমৰ গান কিচক বেনুৱে গায় বুলি কৈছে। এইকেইটা তোমালোকৰ পৰা ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন হয়। এইকেইটা পৰীক্ষাত অহাৰ চান্স আছে, তো সেইটো কাৰণে তোমালোকৰ বাবে ইয়াত এডিশ্যনেল কুৱেশ্যন হিচাপে ইয়াত দেখাই দিয়া হৈছে। ঠিক আছে, তো ব'লা আমি এতিয়া মেইন আমাৰ যিখিনি কুৱেশ্যনখিনিৰ ফালে যাওঁ। এতিয়া প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা। বহুত ইম্পৰ্টেণ্ট হয় যে প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ পৰা কি বস্তু টানি আনিছে। প্ৰশস্তি কবিতাটোত কবিয়ে অন্তৰিক্ষৰ পৰা আকাশ, সূৰ্য, ঠিক আছে, তাৰপৰা আমাৰ পৃথিৱীৰ জল, মাটি, পানী, গছৰ কুঁহিপাত, গজালি, কুঁহ, ফুল, চৰাই চিৰিকটি আদি বস্তুবোৰৰ কথা উল্লেখ কৰিছে, নতুবা এই বস্তুবিলাক টানি আনিছে। তাৰমানে প্ৰশস্তি নামৰ যিটো কবিতাটোত একচুৱেলি কবিয়ে কিহক লৈ প্ৰশস্তি কৰিছে? প্ৰকৃতিক লৈ প্ৰশস্তি কৰিছে। কবিয়ে প্ৰকৃতিৰ গুণ গায়, প্ৰকৃতিৰ যি সৌন্দৰ্য, ঠিক আছে, সেই সৌন্দৰ্যৰ কথা বৰ্ণনা কৰি পিনে কবিয়ে কবিতাটোত মানে প্ৰশস্তি বুলি নামাকৰণ কৰি লিখিছে। ঠিক আছে, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে। প্ৰশস্তি শব্দৰ অৰ্থ কি? প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা। ঠিক আছে, কিয়নো প্ৰকৃতিৰ সন্মুখীন সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। তাৰমানে কবিতাটোত কবিয়ে কিহৰ প্ৰশস্তি কৰিছে? কবিতাটোত কবিয়ে প্ৰশস্তি কৰিছে প্ৰকৃতিৰ যি সন্মুখীন সুধা, ঠিক আছে, প্ৰকৃতিৰ যি ৰূপ, প্ৰকৃতিৰ যি সৃষ্টি, সেই সৃষ্টিত কবিয়ে নেদেখাজনৰ অস্তিত্ব দেখিব পাইছে। নেদেখাজন মানে কি? ভগৱানৰ কথা কৈছে। ঠিক আছে, নেদেখাজনৰ অস্তিত্ব দেখিবলৈ তাত পাইছে। বুজি পাইছা? অ'কে, তো প্ৰকৃতিৰ সেই যি ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰ সোমাই আছে। ঠিক আছে, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কথা প্ৰশস্তি কৰিছে, মানে প্ৰকৃতিক আৰাধনা কৰিছে, প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ কথা কৈছে, আৰু তাৰ মাজেদি ভগৱানে যে প্ৰকৃতিখন সৃষ্টি কৰিলে, ভগৱানে যে পৃথিৱীখনক সৃষ্টি কৰিলে, কিমান এটা আচৰিত বস্তু। চোৱাচোন বাৰু তোমালোকে, পানীকে চোৱা, বতাহ চোৱা, বায়ু, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, এইবিলাকো যদি এনে মন কৰা দেখিবা তোমালোকে কি আচৰিত, নহয় জানো? তো সেইটো কথাকে মানে ইয়াত কৈছে। ৰাইট, অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ
এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকৰ গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। প্ৰকৃতিৰ সন্মুখীন সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। কাল ৰাত্ৰিৰ অন্তত যিদৰে পুৱাৰ সূৰুজে পোহৰৰ সম্ভাৰ কঢ়িয়াই আনি সৰ্বত্ৰেই বিলাই দিয়ে, জল স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে, সেইদৰে গছ বন ফুল ফলো যেন আনন্দত আত্মহাৰা হৈ পৰিছে। চৰাই চিৰিকটি আদিও সকলোতে দেৱতাৰ সন্ধান কৰিছে। তো চোৱা, এই যিটো প্ৰশস্তি নামৰ কবিতাটোৰ মেইন যিটো পইণ্টটো শুনা। প্ৰকৃতিখনক কবিয়ে ইয়াত প্ৰশস্তি কৰিছে, আৰাধনা কৰিছে। প্ৰকৃতিৰ যিটো ৰূপ, প্ৰকৃতিৰ এই যিবিলাক এলিমেণ্টছ মানে উপাদান, লাইক বতাহ, ঠিক আছে, জল, পানী, মাটি, বায়ু, গছ বন, পাহাৰ পৰ্বত, এইবিলাকৰ সৃষ্টি, ঠিক আছে, এইবিলাকৰ সৃষ্টি কোনে কৰিছে? ভগৱানে কৰিছে এইবিলাকৰ সৃষ্টি, ৰাইট। গতিকে এই সকলোবিলাকৰ মাজেদি ভগৱানৰ যিটো অস্তিত্ব, ভগৱানৰ যিটো মহত্ব, সেই মহত্বও মানে প্ৰশস্তি কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকাশ কৰিছে। দুটা বস্তু প্ৰকাশ কৰিছে, এটা প্ৰকৃতিৰ ৰূপ, ঠিক আছে, প্ৰকৃতিৰ যিটো ৰূপ, নেক্সট ভগৱানে কেনেকৈ প্ৰকৃতিখন সৃষ্টি কৰিলে, ভগৱানৰ কিমান ভগৱানৰ যিটো মহত্ব, ঠিক আছে, এই দুটা বস্তুকে কবিয়ে ইয়াৰ মাজেৰে প্ৰকাশ কৰিছে। প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। প্ৰশস্তি কবিতাটোৰ মূল ভাৱ তোমালোকক মই এতিয়ালৈকে যিখিনি কথা ক'লোঁ সেইখিনিয়ে হয়। তোমালোকে যদি এক্সট্ৰা বিচৰা ইয়াৰ এক্সপ্লেনেশ্যন পাবৰ কাৰণে তেনেহ'লে তলৰ নেক্সট ক্লাছটো চাই ল'বা, এইটো মানে প্ৰিভিয়াছ ক্লাছটো চাই ল'বা, তাতো এইখিনি কথা কোৱা আছে। বাট এই ক্লাছটোত তোমালোকক মই জাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিয়ে কৈছোঁ। ইয়াৰো অলৰেডি প্ৰশস্তি কবিতাটো এটা ধুনীয়া এক্সপ্লেনেশ্যনৰ ভিডিঅ' আছে, তাৰ মূল ভাৱো আছে। গতিকে মূল ভাৱ যদি লাগে তোমালোকে চাবা, যিটো প্ৰিভিয়াছ ক্লাছ মানে মডিউল 1টো চাই ল'বা, ঠিক আছে। মানে সেয়াই প্ৰকৃতিয়ে কেনেকৈ চোৱা, ৰাতিপুৱা হোৱাৰ লগে লগে, বিশেষকৈ কুঁৱলী পৰি থকা দিনকেইটাত ৰাতিপুৱা হোৱাৰ লগে লগে কুঁৱলী যেন একদম ফালি পিনে সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ নামি আহিছে, ঠিক আছে, তেতিয়া চৰাই চিৰিকটিবিলাকে ৰাতিপুৱা কিমান ধুনীয়া শব্দৰে সিহঁতি গান গায় মানে চিঞৰে, কিমান ভাল লাগে, ঠিক আছে। তো আমাৰ যিবিলাক ফুল ফল, ঠিক আছে, এইবিলাকৰ যি সৌন্দৰ্য, এতিয়া G20 ছামিট হৈ আছে দিল্লীত, তাত যিটো থিম লৈছে বাসুদেৱ কুকুম্বৰাং নে কিবা এটা লৈছে, চৰি যদি বেলেগে প্ৰনাউন কৰিছোঁ, যদি উচ্চাৰণ কৰিছোঁ, তো তাত এনেই মন কৰিব কিমান ধুনীয়াকৈ ইনফ্ৰাষ্ট্ৰাকচাৰটো ডিজাইন কৰিছে, সম্পূৰ্ণ একদম নেচাৰেলকৈ, ঠিক আছে। তো সেইবিলাক বস্তু মানে তোমালোকে প্ৰিভিয়াছ ক্লাছটো চাই ল'বা, তাত পাই যাবা। বাকী ইয়াত অৰ্থ লিখিব গৈছে। কিশলয় মানে হৈছে কুঁহিপাত, চিত্ৰহাৰী মানে হৈছে মন প্ৰাণ সাৰি নিয়া, অন্তৰীক্ষ মানে হৈছে আকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়, ঠিক আছে। বাকী ইয়াতে আউটমান দিয়া আছে। নেক্সট বাক্য ৰচনা কৰা, এইবিলাক নিজৰ মতে কৰিবা। যদি তোমালোকে এইখিনি ভাল পোৱা নাই তেনেহ'লে প্ৰিভিয়াছ ক্লাছটোত যিখিনি পাই আহিলা সেইখিনি কৰি ল'বা, ঠিক আছে। ইয়াত সমাৰ্থক শব্দ আছে, অলপমান সমাৰ্থক শব্দ মানে হৈছে যাৰ নেকি মিনিংটো ছেইম হয়, যেনেকৈ তৰু, মুক্তি, সুমধুৰ, ধ্যানী। তৰু মানে লতাবিলাকক আমি তৰু বুলি কওঁ, ঠিক আছে। লতিকা, মুক্তি মানে হৈছে মুকলি বা ৰেহাই দিয়া। সুমধুৰ মানে হৈছে সুমিষ্ট, ঠিক আছে। ধ্যানী মানে হৈছে যিনেকি তপস্যা হয়, যিনেকি তপস্বী হয়, তেনেকুৱাক আমি ধ্যানী বুলিও কওঁ কেতিয়াবা, মানে একেটা মিনিঙে বুজায়, ৰাইট। ইয়াত অৰ্থ লিখিব কৈছে, অৰ্থকেইটা চাই ল'বা ইয়াৰ পৰা, ঠিক আছে। আমি প্ৰিভিয়াছ ক্লাছটো ডিছকাশ্যন কৰি গৈছোঁ, সেইকাৰণে এইখিনি ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, এইটো মডিউল 2 কাৰণে, ঠিক আছে। বাকী সমাৰ্থক শব্দখিনিও চাই থৈ দিবা, ঠিক আছে। চ' আজিৰ এই ক্লাছটোত ইমানেই আছিলে। নেক্সট তোমালোকৰ তোমালোকৰ প্ৰিভিয়াছ ক্লাছটোতে গোটেইখিনি বস্তু সম্পূৰ্ণ হ'ল, কমপ্লিট ক্ৰিষ্টেল ক্লিয়াৰ হ'ল, বিকজ এইটো জাষ্ট তোমালোকক মানে মই হেৰিহে দেখাইছোঁ, কি বুলি কয়, জাষ্ট তোমালোকক মই ইম্পৰ্টেণ্টখিনি দেখাই দিয়া নিচিনাই হৈছে মানে, ঠিক আছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ, এণ্ড নেক্সট ক্লাছৰ কাৰণে ৱেইট কৰি থাকিবা, ঠিক আছে। বাই বাই।
অভিভাৱকসকল, আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক। আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব।